নমস্কাৰ মই উতনু ভূঞা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায় সত্যৰ লাইভ টেলিকাষ্টত আমি যি কম সঁচা কথা কম পঞ্চায়ত নিৰ্বাচনৰ ওপৰত আমি কথা পাতিব ওলাইছো পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ওপৰত এতিয়া বিতংভাৱে কথা পাতিব ওলাইছো কিন্তু এইখিনিতে এটা কথা ক'ব বিচাৰিছো যে সাধাৰণতে সিগাৰেট যেতিয়া মানে পান কৰে সিগাৰেট খোৱা লোকসকলে জানে সিগাৰেটৰ পেকেটৰ ওপৰত এটা কথা লিখা থাকে যে বিধিসন্মত সতৰ্কীকৰণ সিগাৰেট খোৱা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক গতিকে যিসকলে এই অনুষ্ঠান এতিয়া এই মুহূৰ্তত চাই আছে তেওঁলোকৰ জ্ঞাততে বিধিসন্মত এটা সতৰ্কীকৰণ দিব বিচাৰিছো যে এই অনুষ্ঠান চাই কংগ্ৰেছৰ কৰ্মীসকল মৰ্মাহত হ'ব পাৰে তাৰ বাবে আমি ক্ষমা বিচাৰিছো গতিকে যিসকলে অন্ধভাৱে কংগ্ৰেছক ভাল পায় তেওঁলোকে এই অনুষ্ঠান নাচালেও তেওঁলোকৰ বিশেষ ক্ষতি নহ'ব কিন্তু তৎসত্ত্বেও এই অনুষ্ঠান সেই কংগ্ৰেছী কৰ্মীসকলক চাব দিব বিচাৰিছো যিসকলে এই অনুষ্ঠান চোৱাৰ পিছত প্ৰকৃততে কংগ্ৰেছৰ ভিতৰ চৰাত কি হৈছে সেই কথা জানিব পাৰিব সমগ্ৰ কাহিনী এটা বিতংভাৱে বিশ্লেষণ কৰিব বিচাৰিছো পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ইতিমধ্যে সন্মুখলৈ আহিলে এই ফলাফলৰ ভিতৰত এটা কথা স্পষ্ট হৈছে সমগ্ৰ অসমত হিন্দু বেল্টত কংগ্ৰেছ কাৰ্যত সম্পূৰ্ণৰূপে উৎখাত হৈছে হিন্দু বেল্টৰ এখন জিলা পৰিষদৰ আসন কংগ্ৰেছে এই পৰ্যন্ত দখল কৰিবলৈ সক্ষম হোৱা নাই পুনৰ দৰ্শকসকলক জ্ঞাতৰ্থে জনাওঁ যে আমি লাইভ টেলিকাষ্টত আহিছোঁ লাইভ টেলিকাষ্টত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ওপৰত আমি বিতংভাৱে কথা পাতিব বিচাৰিছোঁ কিন্তু অনুষ্ঠান আৰম্ভ কৰাৰ পূৰ্বে কৈছোঁ সিগাৰেটৰ পেকেটত যেনেকৈ লিখা থাকে বিধিসন্মত সতৰ্কীকৰণ সিগাৰেট খোৱাৰ আগতে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক বুলি কোৱা থাকে এই অনুষ্ঠানৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে বিধিসন্মত সতৰ্কীকৰণ এই অনুষ্ঠানত আমি যিবোৰ বাতৰি বা এনালাইচিছ কৰিম সেই এনালাইচিছে হয়তো কংগ্ৰেছ কৰ্মীসকলক মৰ্মাহত কৰিব গতিকে কংগ্ৰেছ কৰ্মীসকলে যদি বেয়া পাইছে অনুষ্ঠান নাচালেও আমাৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু কংগ্ৰেছ কৰ্মীসকলে বা কংগ্ৰেছৰ অনুগামীসকলে অনুষ্ঠান চোৱাটো অতিকৈ প্ৰয়োজন পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ বেয়াকৈ হাৰিছে হিন্দু বেল্টত এখনো জিলা পৰিষদ গঠন কৰিব পৰা নাই ৰাইজৰ দলে হিন্দু বেল্টত এখনো জিলা পৰিষদ গঠন কৰিব পৰা নাই মুছলিম বেল্টত তেওঁলোকে জিলা পৰিষদ গঠন কৰিব পাৰিছে জাতীয় পৰিষদে হিন্দুৱে হওক মুছলমানে হওক ক'তোৱে জিলা পৰিষদ গঠন কৰিব পৰা নাই আৰু AIDFে সকলোকে আচৰিত কৰি ধুবুৰীত এইবাৰ কিছু উত্থান ঘটাবলৈ সক্ষম হৈছে এই সমগ্ৰ বিক্ষেপণৰ পিছত বহুতে এতিয়া ক'ব বিচাৰিছে যে পঞ্চায়ত নিৰ্বাচনত বিজেপি জিকিছে তাক লৈ পেলাই ফূৰ্তি কৰাৰ কোনো কাৰণ নাই বা কংগ্ৰেছক সমালোচনা কৰাৰ কোনো প্ৰয়োজন নাই পুনৰবাৰ কৈছোঁ যে কালিৰ পৰা সত্যত বিভিন্ন সময়ত বিশ্লেষণ আগবঢ়াই কৈছোঁ যে স্বাধীনতাৰ পিছত ইতিহাসত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ এনে শোচনীয়ভাৱে কাহানিও পৰাস্ত হোৱা নাছিল এই প্ৰথমবাৰৰ বাবে কংগ্ৰেছ শোচনীয়ভাৱে পৰাস্ত হৈছে এইবোৰ কথা কংগ্ৰেছ কৰ্মীসকল খুব প্ৰকাশ কৰিছে কংগ্ৰেছৰ বহুতে আমাৰ ফেচবুকৰ লাইভ টেলিকাষ্ট বা অনুষ্ঠানৰ তলত মন্তব্য কৰি ক'ব বিচাৰিছে যে পঞ্চায়ত নিৰ্বাচনত সাধাৰণতে শাসকীয় দলৰ পক্ষে যায় জনতাই শাসকীয় দলৰ পক্ষত এইবাবেই ভোট দিয়ে যে বিভিন্ন আঁচনি তেওঁলোকক কৰ্তন হ'ব বুলি ভাবে সেইকাৰণে শাসকীয় দলৰ সপক্ষে ভোটদান কৰে বুলি কংগ্ৰেছৰ ফালৰ পৰা বিৰোধী দলৰ ফালৰ পৰা ফেচবুক ইউনিভাৰ্চিটিত ইতিমধ্যে প্ৰচাৰ চলোৱা হৈছে কিন্তু পূৰ্বৰ পঞ্চায়ত নিৰ্বাচনৰ লগত আজিৰ এই পঞ্চায়ত নিৰ্বাচনৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে সাধাৰণতে পঞ্চায়ত নিৰ্বাচন চৰকাৰ গঠন কৰাৰ পিছতে অনুষ্ঠিত কৰা হয় কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচন চৰকাৰে অনুষ্ঠিত কৰিছে চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ আগে আৰু 10 মাহৰ পিছত ৰাজ্যৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব অসম বিধানসভাৰ নিৰ্বাচন গতিকে 10 মাহৰ আগতে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে গতিকে গ্ৰাম্য অঞ্চলৰ জনসাধাৰণে হিমন্ত বিশ্বৰ নেতৃত্বাধীন চৰকাৰখনৰ কাম-কাজত যদি অসন্তুষ্ট হৈছে তেনেহ'লে তেওঁলোকে মুকলিভাৱে বিজেপিৰ বিৰুদ্ধে বা অগপৰ বিৰুদ্ধে ভোটদান কৰাৰ সুবিধা পাইছিল কিন্তু সেই সুবিধা তেওঁলোকে আদায় নল'লে এইবাৰ সামগ্ৰিকভাৱে এই পঞ্চায়ত নিৰ্বাচনৰ মই জিলা পৰিষদৰ কথা কৈছোঁ আঞ্চলিক পঞ্চায়তত গ্ৰাম্য পঞ্চায়তত ক'ৰবাত কংগ্ৰেছে ভাল ফলাফল দেখুৱাইছে হিন্দু বেল্টতো আঞ্চলিক পঞ্চায়তত ব্যক্তি বিশেষে জিকিব পাৰিছে তাক মই অস্বীকাৰ নকৰোঁ কিন্তু জিলা পৰিষদ যিটো বৃহৎ দৃষ্টিৰে চোৱা হয় তাৰ ওপৰত আমি বিশ্লেষণ কৰিবলৈ বিচাৰিছোঁ ৰাজ্যত মুঠ 397খন জিলা পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ইয়াৰে ফলাফল অনুসৰি 307খনত অগপ আৰু বিজেপিয়ে বিজয়ী হৈছে আৰু কংগ্ৰেছ কেৱল 62খনত সীমাবদ্ধ আছে আৰু অন্যান্য 28খনত সীমাবদ্ধ আছে অৰ্থাৎ 397ৰ ভিতৰত 307খন অগপ বিজেপিয়ে লাভ কৰিছে গতিকে হিউজ ব্যাপক ব্যৱধানত এইবাৰ আচলতে বিজেপিৰ ফলাফল ভাল হৈছে যিসকলে ইয়াৰ বাবে মোক এই অনুষ্ঠানত সমালোচনা কৰিছে ফেচবুক পোষ্টত সমালোচনা কৰিছে তেওঁলোকৰ জ্ঞাতৰ্থে জনাওঁ যে ইয়াৰ পূৰ্বে 2018 চনত আচলতে পঞ্চায়ত নিৰ্বাচন ৰাজ্যত অনুষ্ঠিত হৈছিল সেই সময়ত ৰাজ্যত বিজেপিৰ চৰকাৰ আছিল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল সৰ্বানন্দ সোণোৱাল ইয়াৰ পূৰ্বে একেলেঠাৰে 3 বছৰ ধৰি তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ আছিল 2016ত কংগ্ৰেছ চৰকাৰ পতন ঘটে আৰু সৰ্বানন্দ সোণোৱাল লগে লগে
মুখ্যমন্ত্ৰী হয় সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পিছত 2018 চনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই সময়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল ৰিপুন বৰাৰ নেতৃত্বত মই ৰিপুন বৰাৰ ভিজুৱেল আপোনালোকক দেখুৱাব বিচাৰিছোঁ ৰিপুন বৰা 2016 সৰ্বানন্দ সোণোৱাল হোৱাৰ পিছত 2018 চনত যেতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই সময়ত ৰিপুন বৰাৰ নেতৃত্বত কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচন খেলিছিল সেই সময়ত ৰাজ্যজুৰি বিজেপিৰ সপক্ষে ঢৌ আছিল কেৱল 15 বছৰ ধৰি থকা কংগ্ৰেছ চৰকাৰক পৰিৱৰ্তন ঘটাই ৰাজ্যত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ আহিছিল আৰু বিজেপি চৰকাৰ আহাৰ দুটা বছৰৰ পিছতেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু সেই সময়ত কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত আছিল ভূপেন বৰা এইবাৰ 2018 চনত বিজেপিয়ে পৰিৱৰ্তনৰ পিছত চৰকাৰ অনাৰ পিছত পঞ্চায়ত নিৰ্বাচনত কি ফলাফল হৈছিল গ্ৰাফিকেলি আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ প্ৰথমে জিলা পৰিষদৰ কথা চাওঁ বিজেপিয়ে 2018 চনত 212খন জিলা পৰিষদ পাইছিল কংগ্ৰেছে 147খন পাইছিল এআইডিএফে 26খন পাইছিল অসম গণ পৰিষদে 19খন পাইছিল অন্যান্য 16খন পাইছিল চাওক বিজেপিয়ে 212 কংগ্ৰেছে 147 পাৰ্থক্য বিশেষ নহয় এইবাৰ সেইবাৰ ৰিপুন বৰাৰ কাৰ্যকালত কংগ্ৰেছে আঞ্চলিক পৰিষদত কি হৈছিল দেখা গৈছিল বিজেপিয়ে সেই সময়ত 1025খন আসন পাইছিল কংগ্ৰেছে 771খন পাইছিল এআইডিএফে 139খন পাইছিল পাৰ্থক্য চাওক বিজেপি আৰু কংগ্ৰেছৰ মাজত হিউজ পাৰ্থক্য নহয় সেই সময়ত ৰিপুন বৰাৰ নেতৃত্বত ৰাজ্যত আচলতে কংগ্ৰেছে নিৰ্বাচন খেলিছিল এইখিনি সময়তে যি সময়ত ৰিপুন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী আছিল সেইখিনি সময়ত গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফল আমি আপোনালোকক খৰৰি কৰিবলৈ চেষ্টা চলাম সেইখিনি সময়ত কি হৈছিল সেইবোৰ তথ্য জানিলে গম পাব যে সেই সময়ত ৰিপুন বৰাৰ কাৰ্যকালত কংগ্ৰেছৰ অৱস্থা কি আছিল আৰু এতিয়া হিমন্ত বিশ্বৰ কাৰ্যকালত চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ সময়ত ভূপেন বৰাৰ কাৰ্যকালত কি হৈছিল 2018ত বিজেপিয়ে গাঁও পঞ্চায়তৰ সভাপতি 994 জন পাইছিল কংগ্ৰেছে 770 জন পাইছিল এআইডিএফে 130 জন বিজেপি আৰু কংগ্ৰেছৰ মাজত বিশেষ পাৰ্থক্য নাছিল অৰ্থাৎ সেই সময়ত চৰকাৰ গঠন হোৱাৰ 2 বছৰৰ পিছত কংগ্ৰেছে সাহসৰে পঞ্চায়ত নিৰ্বাচন জিকিবলৈ সক্ষম হৈছিল কিয়নো সেই সময়ত কংগ্ৰেছৰ মাজত কোনো ধৰণৰ ডিভিজন নাছিল চৰকাৰৰ পতন ঘটাৰ পিছত ৰিপুন বৰা সভাপতি হৈছিল আৰু কংগ্ৰেছৰ কোনো নেতাই পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ চিন্তা কৰা নাছিল কিন্তু এতিয়া কংগ্ৰেছ কেইবাটাও ভাগত বিভক্ত এটা কংগ্ৰেছৰ মূৰৰ কামোৰ এটাই যে 2026ত মুখ্যমন্ত্ৰী কোন হ'ব 2018ৰ গাঁও পঞ্চায়তৰ চাওক বিজেপিয়ে 1094খন আসন পোৱাৰ বিপৰীতে 9096 এখন পোৱাৰ বিপৰীতে কংগ্ৰেছে 7292 পাইছিল পাৰ্থক্য কম আছিল এআইডিএফে 1000 অধিক আসন পাইছিল এতিয়া কংগ্ৰেছ কেইবাটাও ভাগত বিভক্ত ভূপেন বৰাৰ নেতৃত্বত এটা দল আছে গৌৰৱ গগৈৰ নেতৃত্বত এটা দল আছে ৰকিবুল হুছেইনৰ নেতৃত্বত এটা দল আছে প্ৰদ্যুৎ বৰদলৈৰ নেতৃত্বত এটা দল আছে এই সকলো ফৈদৰ ধান্দা যে 2026ত তেওঁলোকৰ মাজৰে মুখ্যমন্ত্ৰী কোন হ'ব গতিকে এটা মুখ্যমন্ত্ৰী হোৱাৰ স্বাৰ্থত ইজনে সিজনক কটাকটি কৰি মৰামৰি কৰি এই নিৰ্বাচন অনুষ্ঠিত কৰিছে মই ইতিমধ্যে কৈছোঁ এইবাৰৰ যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে আচলতে খেলা নাছিল কংগ্ৰেছে আচলতে প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহৰ চেষ্টা চলাইছিল এই ঘটনা নগাঁৱত সংঘটিত হৈছিল এইবোৰ ঘটনা ধুবুৰীত সংঘটিত হৈছিল এই সমগ্ৰ ঘটনাত মই বাৰে বাৰে কৈছোঁ যে এই নিৰ্বাচনৰ হিন্দু বেল্টত আচলতে কংগ্ৰেছ সম্পূৰ্ণৰূপে উৎখাত গৈছে কিন্তু ইয়াৰ বিপৰীতে মুছলিম বেল্টত কংগ্ৰেছে নিজৰ প্ৰাধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে এইবাৰ আমি আপোনালোকৰ আগত এটা সমষ্টিৰ কথা আলোচনা কৰিব বিচাৰিছোঁ যিটো সমষ্টিৰ বিষয়ে জানিলে আপোনালোকে ভাল পাব সেই সমষ্টিটো হৈছে সেই জিলাখন হৈছে নগাঁও জিলা নগাঁও জিলাত মুঠ জিলা পৰিষদৰ চূড়ান্ত ফলাফল এবাৰ ক'ব বিচাৰিছোঁ নগাঁও জিলাত 7টা বিধানসভা সমষ্টি আছে এই সমষ্টিকেইটা হৈছে নগাঁও বটদ্ৰৱা বৰহমপুৰ চামগুৰি ৰূপহীহাট ঢিং কলিয়াবৰ আৰু ৰহা এই 7টা বিধানসভা সমষ্টিৰে নগাঁও জিলাত নিৰ্বাচন অনুষ্ঠিত হৈছে এইখিনি ক্ষেত্ৰতে বহুতে কথাটো বুজি পোৱা নাই যে এইবাৰৰ নিৰ্বাচনৰ লগত সমষ্টি পুনৰ নিৰ্ধাৰণৰ কি ব্যৱস্থা জড়িত আছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যেতিয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছিল তেতিয়া পঞ্চায়তৰ প্ৰতি গুৰুত্ব দিয়া হৈছিল যিবোৰ পঞ্চায়তত মাইনৰিটি বা মুছলমানে নিৰ্ণায়ক ভূমিকা কৰিছিল সেই সমষ্টিবোৰ কৰ্তন কৰি মুছলিমৰ ভোট বিভক্ত কৰি দিয়া হৈছিল গতিকে মুছলমানে নিৰ্ণায়ক ভূমিকা ল'ব পৰা নাছিল ইয়াৰ পৰিণতিত এইবাৰ বিজেপি আৰু অগপই একচটীয়াভাৱে হিন্দুৰ ভোট লাভ কৰিবলৈ সক্ষম হৈছে এবাৰ মই নগাঁৱৰ কাহিনী ক'ব বিচাৰিছোঁ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এটা হিন্দুৰ প্ৰাধান্য থকা সমষ্টিৰ সৃষ্টি হৈছিল নাম বটদ্ৰৱা বিধানসভা নগাঁও বটদ্ৰৱা বিধানসভা নগাঁও বটদ্ৰৱাত দেখা গ'ল যিটো হিন্দুৰ সমষ্টি ইয়াৰ ভূটাই পাথৰি স্বপ্নালী চাংকাকুটি বিজেপিৰ পৰা জিকিলে কাছমাৰী প্ৰাঞ্জল দাস বিজেপিৰ পৰা জিকিলে উৰিয়া গাঁও গীতাঞ্জলি হাজৰিকা
বিজেপি বা অপ্ৰতিদ্বন্দ্বীভাৱে জিকিলে নগাঁও জিলাৰে হিন্দুৰ প্ৰাধান্য থকা আন এটা সমষ্টি আছিল বৰহমপুৰৰ 4টা জিলা পৰিষদ আটাইবোৰ বিজেপি জিকিছে বৰহমপুৰত সুনীতা ইংটিপি অপ্ৰতিদ্বন্দ্বী যমুনামুখত পূৰবী বৰদলৈ অপ্ৰতিদ্বন্দ্বী কঠিয়াতলিৰ ৰম্ভা লুইং অপ্ৰতিদ্বন্দ্বী আৰু পুৰণি গুদামত আজি দেখা গ'ল মিণ্টু শৰ্মা বিজয়ী হৈছে এইবাৰ হ'ল চামগুৰি বিধানসভা সমষ্টি আজি পুৱাৰে পৰা সামাজিক মাধ্যমত ছ'চিয়েল নেটৱৰ্কিং ছাইটত চামগুৰিক কেন্দ্ৰ কৰি বিভিন্নজনে মোক প্ৰশ্ন কৰিছে চামগুৰিক লৈ বিভিন্নজনে মোৰ টুইটাৰ হেণ্ডেলত প্ৰশ্ন কৰি কৈছে যে কেইমাহমানৰ পূৰ্বে চামগুৰি বিধানসভা সমষ্টিত যেটা উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই সমষ্টিৰ পৰা দীপ্লু ৰঞ্জন শৰ্মা জিকিব পাৰিছিল বিজেপি জিকিব পাৰিছিল কিন্তু কেইমাহমানৰ পিছতেই অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত এই সমষ্টিত কিয় কংগ্ৰেছে ভাল ফলাফল দেখুৱালে কংগ্ৰেছে কি ফলাফল দেখুৱালে সেয়া আমি আপোনালোকক কৈ ল'ব বিচাৰিছোঁ চামগুৰি 4টা জিলা পৰিষদ আছে ইয়াৰে বাজিয়া গাঁও তাত মমতাজ বেগম কংগ্ৰেছৰ পৰা জিকিছে ভকত গাঁও মুস্তান কেদুৱাই কংগ্ৰেছৰ পৰা জিকিছে গৰাজান মমতাজ বেগম কংগ্ৰেছৰ পৰা জিকিছে শিঙিমাৰী ইব্ৰাহিম আলী কংগ্ৰেছৰ পৰা জিকিছে লগে লগে কংগ্ৰেছ কৰ্মীসকল উৎসাহিত হৈছে কিয়নো এই সমষ্টিটো বিজেপিৰ দখলত আছিল বিজেপিৰ দখলত থকা পিছতো পঞ্চায়তৰ নিৰ্বাচনত চামগুৰিৰ 4খনকৈ জিলা পৰিষদৰ এখনো বিজেপিয়ে নাপালে আটাইকেইখন কংগ্ৰেছে পালে কেনেকৈ অৰ্থাৎ বিজেপিৰ চামগুৰিত দুৰ্গ হৈ পৰিল নেকি তেনেহ'লে দৰ্শকৰ জ্ঞাততে এই বিশ্লেষণ আগবঢ়াব বিচাৰিছোঁ চামগুৰি সমষ্টিত পূৰ্বে যেতিয়া ৰকিবুল হুছেইনে চামগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল চামগুৰি সমষ্টিত হিন্দু ভোটাৰৰ সংখ্যা আছিল 60% মুছলিম ভোটাৰৰ সংখ্যা আছিল 40% ৰকিবুল হুছেইনে কংগ্ৰেছৰ নেতা হিচাপে হিন্দু মুছলিম দুই শ্ৰেণীৰ ভোট পাই এই সমষ্টিৰ পৰা বিজয়ী হৈছিল কিন্তু ৰকিবুল হুছেইন যেতিয়া নগাঁৱৰ পৰিৱৰ্তে ৰকিবুল হুছেইনে ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদলৈ নিৰ্বাচিত হয় ফলত নগাঁৱৰ এই চামগুৰি বিধানসভা সমষ্টিটো খালী হয় চামগুৰি বিধানসভা সমষ্টিত উপ নিৰ্বাচন হয় পুৰণি চামগুৰি সমষ্টিৰ ভিত্তিত য'ত 60% হিন্দু 40% মুছলিম তাত ৰকিবুল হুছেইনৰ পুত্ৰ থিয় দিছিল আৰু দীপ্লু ৰঞ্জন শৰ্মাই থিয় দিছিল হিন্দুৰ ভোট একচট্টীয়ভাৱে দীপ্লু ৰঞ্জন শৰ্মাই পাইছিল আৰু মুছলিমৰো প্ৰায় 30-40% ভোট লাভ কৰি দীপ্লু ৰঞ্জন শৰ্মাই চামগুৰি সমষ্টিৰ পৰা বিজয়ী হৈছিল কিন্তু এইবাৰ যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে পুৰণি চামগুৰি সমষ্টিৰ ভিত্তিত হোৱা নাই বৰঞ্চ নতুন চামগুৰি সমষ্টিৰ ভিত্তিত হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত চামগুৰি এনে এটা সমষ্টি নিৰ্মাণ কৰি দিয়া হৈছে য'ত মুছলিম ভোট 90% আছে হিন্দু ভোট 10% আছে গতিকে চামগুৰিৰ 4টা জিলা পৰিষদে কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হৈছে গতিকে চামগুৰিৰ বিজেপিৰ দুৰ্গ কংগ্ৰেছে পাইছে বুলি কংগ্ৰেছৰ যিসকল নেতাই ভাবিছে তেওঁলোকে যে ভুল কৰিছে চামগুৰি নতুন চামগুৰিত নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু নতুন চামগুৰি সম্পূৰ্ণ সলনি হৈছে এইবাৰ নগাঁৱৰে ৰূপহীয়াত বিধানসভা সমষ্টিৰ প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ এইটো এটা সম্পূৰ্ণ মাইনৰিটিৰ সমষ্টি মুছলমানৰ সমষ্টি এই সমষ্টিত কি হৈছে জানেনে ইয়াৰে 4টা জিলা পৰিষদ আলটাংনি দগাঁও আসফিয়া বেগম কংগ্ৰেছৰ পৰা জিকিছে ফাকলি ৰাহনা বেগম চৌধুৰী জিকিছে কংগ্ৰেছৰ পৰা একেদৰে জুৰিয়া নাজমা চৌধুৰী জিকিছে কংগ্ৰেছৰ পৰা আৰু মাহেৰিপাৰা বৰগুলিৰ পৰা মস্কুৰ আলী জিকিছে কংগ্ৰেছৰ ফালৰ পৰা অৰ্থাৎ যিহেতু ৰূপহী মুছলমানৰ প্ৰাধান্য আছিল এই আটাইকেইটা সমষ্টিত আচলতে বিজয়ী হ'বলৈ সক্ষম হৈছে কংগ্ৰেছ পাৰ্টি ঢিং এবাৰ ঢিঙৰ প্ৰসংগ আহোঁ ঢিঙত 4টাকৈ জিলা পৰিষদ আছিল ঢিঙত বৰ্তমান বিধায়ক হৈছে AIDFৰ আমিনুল ইছলাম কিন্তু পাকিস্তানৰ সপক্ষে মন্তব্য ৰখাৰ পিছত আমিনুল ইছলামক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু তেওঁ বৰ্তমান জেল হাজতত আছে গতিকে পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমিনুল ইছলামে প্ৰচাৰ চলাব নোৱাৰিলে ইয়াৰে সুবিধা লৈ ঢিং বিধানসভাৰ 4টা সমষ্টিত আমলখি চৌহৰীয়াত নাৰ্গিছ পাৰভিন বালিসত্ৰত খালিদা ইয়াছমিন বেচামাৰীত মতিউৰ ৰহমান আৰু লহগড়ৰ পৰা বাবুল আলী কংগ্ৰেছৰ পাৰ্টিকেইজন বিজয়ী হৈছে কিয়নো ঢিং এটা মুছলমানৰ সমষ্টি ইয়াৰ লগে লগে নগাঁৱৰ হিন্দুৰ এটা আনটা সমষ্টিলৈ যাওঁ কলিয়াবৰ বিধানসভা হৈছে হিন্দুৰ সমষ্টি হোৱাৰ লগে লগে এই সমষ্টিৰ পৰা এখনো জিলা পৰিষদ কংগ্ৰেছে দখল কৰিব নোৱাৰিলে আমবাগানত অগপৰ জয়শ্ৰী মণ্ডল জিকিলে চতিয়াল পুবথুৰীয়াৰ পৰা পূৰ্ণলতা বৰুৱা অগপৰ জিকিলে দাৰবাগৰীৰ পৰা জিতেন গৌৰ বিজেপিৰ জিকিলে আৰু ডাল খালনাৰ পৰা অনিল ঠাকুৰ অগপৰ জিকিলে কিয়নো ইয়াত মুছলিম ভোটাৰ নাই গতিকে স্বাভাৱিকতে লগে লগে আসনখন এই জিলা পৰিষদ দখল কৰাত ব্যৰ্থ হ'ল কংগ্ৰেছ ইয়াৰ বিপৰীতে ৰহাও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সলনি হ'ল ৰহা বিধানসভা সমষ্টিত দেখা গৈছে যে 4টা জিলা পৰিষদৰ ভিতৰত এটা জিলা পৰিষদত মুছলমানৰ প্ৰাধান্য আছে সেই জিলা পৰিষদটোৰ নাম হৈছে মাধৱপাৰা ইয়াত আব্দুল জাব্বাৰ কংগ্ৰেছ জিকিছে কিন্তু বাকী চাপৰমুখ পাখিমুৰীয়া জামগুৰিয়াত ফুলগুৰি বাৰমজিয়া যিকেইটা সমষ্টি আচলতে হিন্দুৰ প্ৰাধান্য আছিল এই সমষ্টিবোৰৰ পৰা বিজয়ী হ'বলৈ সক্ষম হৈছে বিজেপি পাৰ্টি অৰ্থাৎ ৰাজ্যজুৰি দেখা গৈছে ৰাজ্যত এনে এটা সমষ্টি আমি বিচাৰি নাপালোঁ যিটো সমষ্টিত হিন্দুৰ প্ৰাধান্য থকা সমষ্টি আৰু সেই সমষ্টিৰ জিলা পৰিষদত
কংগ্ৰেছ অথবা বিৰোধীৰ কোনোবা এজন বিজয়ী হৈছে বিৰোধী মানে মই কৈছোঁ ৰাইজৰ দলৰ কথাই কওক জাতীয় পৰিষদৰ কথাই কওক হিন্দু বেল্টত এটাও চিট তেওঁলোকে আসন কৰিবলৈ লাভ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু ধুবুৰী বিধানসভা লোকসভাৰ কথা কৈছোঁ ধুবুৰী জিলাৰ 5টা বিধানসভা সমষ্টিৰ ভিতৰত 20খন জিলা পৰিষদ আছে এই 20খন জিলা পৰিষদত কংগ্ৰেছ আৰু AIDFে কৰবাত জিকিছে আৰু নাটকীয়ভাৱে প্ৰথমবাৰৰ বাবে ধুবুৰীত এবাৰ জিকিবলৈ সক্ষম হৈছে ৰাইজৰ দলৰ প্ৰাৰ্থী ইয়াৰে গৌৰীপুৰ বিধানসভা সমষ্টিৰ মহামায়া জিলা পৰিষদ সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী সফুৰা খাতুন জয়লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ প্ৰথমবাৰৰ বাবে ধুবুৰীত এবাৰ অখিল গগৈৰ দলে ভুমুকি মাৰিবলৈ সক্ষম হৈছে অৰ্থাৎ AIDFৰ লগতে মুছলমানৰ মাজত সোমাবলৈ সক্ষম হোৱা আন এটা দল হৈছে অখিল গগৈৰ দল অৰ্থাৎ যিজন অখিল গগৈ শিৱসাগৰৰ হিন্দু বেল্টত শিৱসাগৰৰ বিধায়ক হোৱা স্বত্তেও শিৱসাগৰৰ হিন্দুৰ এখনো জিলা পৰিষদ দখল কৰিব নোৱাৰিলে সেইজন অখিল গগৈৰ ৰাইজৰ দলে ধুবুৰীৰ গৌৰীপুৰৰ মুছলমানৰ দখলত থকা জিলা পৰিষদ এখন দখল কৰিবলৈ সক্ষম হ'ল অৰ্থাৎ কংগ্ৰেছৰ লগতে AIDF আৰু অখিল গগৈৰ ৰাইজৰ দলে কেৱল মুছলমানৰ জিলা পৰিষদ গঠন কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ নিৰ্বাচনটো দেখা গৈছে মুছলমান বেল্টত ৰাইজৰ দলে প্ৰাধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ ইয়াৰ নিৰ্বাচনত প্ৰায় প্ৰতিটো বিৰোধী ৰাজনৈতিক দলে মুছলমানৰ ভোটৰ মাজত থাকিল হিন্দু ভোটৰ পৰা আঁতৰি আহিল আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া কৈছে যে নিৰ্বাচনী ফলাফলৰ পৰা দেখা গৈছে যদিহে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় তেনে প্ৰায় 100খন আসন বিজেপিৰ মিত্ৰজোঁটে লাভ কৰিব পাৰিব যেন ধাৰণা হৈছে কিন্তু 95খন পোৱাটো নিশ্চিত হৈছে আসলতে হিন্দু বেল্টৰ পৰা কংগ্ৰেছেই নহয় ৰাইজৰ দল জাতীয় পৰিষদ আজি আঁতৰি গৈছে বিশেষকৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত হোৱা সংঘাতে শিৱসাগৰত আসলতে বিজেপিক লাভান্বিত কৰিছে মই পুনৰ কৈছোঁ অসম গণ পৰিষদে নিজাববীয়াকৈ এবাৰ প্ৰাৰ্থী থিয় কৰাইছিল শিৱসাগৰত যিটোৱে বিজেপিক সহায় কৰিলে এই অগপৰ ভোট নহলে কংগ্ৰেছলৈ যাব বুলি বহুতে আশংকা প্ৰকাশ কৰিছিল কিন্তু এইবাৰ অগপই নিজা প্ৰাৰ্থী দিয়াৰ ফলত এই ভোট অগপৰ লগতেই গ'ল যাৰ পৰিণতি এনে ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ল এই সমগ্ৰ কাহিনীৰ পৰা আমি এটা কথাই শিকা উচিত যে এই নিৰ্বাচনত হিন্দু বেল্টত আসলতে বিজেপিয়ে নিজকে শক্তিশালীৰূপে প্ৰতিপন্ন কৰিবলৈ সক্ষম হ'ল মই পুনৰ দৰ্শকসকলক জ্ঞাততে জনোৱা বিচাৰিছোঁ এইবাৰৰ নিৰ্বাচনত অতি শোচনীয়ভাৱে কংগ্ৰেছ হাৰিছে কিন্তু ইয়াৰ বিপৰীতে ৰিপুন বৰা যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল 2018 চনত যেতিয়া সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে বিজেপিৰ চৰকাৰ হৈছিল সেই সময়ত কি ধৰণৰ ফলাফল লাভ কৰিছিল আমি আপোনালোকক গ্ৰাফিক্যালি দেখুৱাব বিচাৰিছোঁ সেই সময়ত দেখা গৈছিল যে জিলা পৰিষদত বিজেপিয়ে 212খন আসন পোৱাৰ বিপৰীতে কংগ্ৰেছে 147খন আসন লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু এইবাৰ জিলা পৰিষদত 397খন আসনৰ ভিতৰত 307খন অগপ বিজেপিয়ে লাভ কৰিছে আৰু কংগ্ৰেছ কেৱল 62খন আসনতে সীমাবদ্ধ আছে এয়া কংগ্ৰেছৰ বাবে খুবেই বেয়া খবৰ মই ভাবোঁ যে ইয়াক কংগ্ৰেছে বিশ্লেষণ কৰাটো প্ৰয়োজন মই পুনৰ কৈছোঁ যে কংগ্ৰেছ শক্তিশালীৰ ওপৰত থাকিব লাগিব ৰাইজৰ দলো থাকিব লাগিব জাতীয় পৰিষদো থাকিব লাগিব কিন্তু শক্তিশালীৰ ওপৰত থাকিবলৈ গ'লে কেৱল মুছলিম ৰাজনীতি খেলি কেৱল মুছলমানৰ মাজত সোমাই যদি ৰণনীতি প্ৰস্তুত কৰিবলৈ চেষ্টা চলায় তেনেহ'লে 25খন আসনৰ মাজতেই কংগ্ৰেছ জাতীয় পৰিষদ অথবা ৰাইজৰ দল সীমাবদ্ধ হৈ থাকিব পাৰিব এই কথা শুনি হয়তো বহুতে বেয়া পাব বেয়া পালে উপায় নাই মই কৈছোঁ বিধিসন্মত সতৰ্কবাণী যে এই ভিডিঅ' চাই কংগ্ৰেছ কৰ্মীসকলে নিৰুৎসাহ হ'ব পাৰে কিন্তু ইয়াক পৰ্যালোচনা কৰিলে আপোনালোকে উৎসাহিত হ'ব আপুনি কংগ্ৰেছৰ নেতৃত্বক কওক যে সমগ্ৰ বিষয়টোক লৈ বিশ্লেষণ কৰক যে কি পৰিস্থিতিত এনে বেয়া অৱস্থা হৈছে তাক লৈ আলোচনা কৰক আৰু উদূৰ ভৱিষ্যতে 2026ত তেওঁলোকে শক্তিশালী ৰূপত যাতে বিজেপিৰ সৈতে যুঁজিব পাৰে তাৰ বাবে চেষ্টা চলাওক এই বক্তব্যৰে মই অনুষ্ঠানৰ পৰা বিদায় ল'ব বিচাৰিছোঁ দৰ্শকে এই ভিডিঅ' সংক্ৰান্তত তেওঁলোকৰ কমেণ্ট ছেকশ্যনত লিখিব পাৰিব ধন্যবাদ শুভৰাত্ৰি